ফোন উঠাব পিৰিতি কৰাত ব্যস্ত এতিয়া বাপে কলে মনত পৰিব জানো মাৰ আশীৰ্বাদ পালো যেতিয়া এতিয়া আৰু মোৰ চিন্তা নাই মা মই গৈ থাকো মায়ে কৈছে এইবাৰ তুমি বনাই খোৱালা অহাবাৰ বিক্ৰমে বনাই খুৱাব এই নোখোৱা নোখোৱা বিক্ৰমে নাজানে নহয় বনাব বনাই নোখোৱা খানা আপুনি একেবাৰে উচিত ঠাইলৈ আহিছে মই আছোঁ আপোনাৰ লগত নিশ্চিন্ত থাকক সকলো জানো কষ্টুৰী তোমাৰ দেউতা আচলতে তোমাৰ মাক বিচৰাই নাছিল কিন্তু মোৰ মা জীয়াই আছে বুলি ইমান নিশ্চিতকৈ কেনেকৈ কৈ দিলা ক্লু বহুত আছে 20 বছৰ আগতে তোমাৰ মায়ে যিটো বেংকৰ একাউণ্ট ইউজ কৰিছিল সেইটো এতিয়াও এক্টিভ হৈ আছে মানে ট্ৰানজেকশ্যন এতিয়াও চলি আছে মই মোৰ যিজন বন্ধুক পঠিয়াইছিলোঁ সি কৈছে যে 4-5 দিনৰ ভিতৰত সি গোটেইখিনি ডিটেইলছ দি দিব হয়তো এই 4-5 দিনৰ ভিতৰত তোমাৰ মা তোমাৰ সন্মুখত থাকিব এই আকৌ এনেকৈ এইবোৰ আৰম্ভ নকৰিবাচোন মই নহ'লে কিন্তু আৰু একো নকওঁ এইবোৰ বাদ দিয়া আজি গধূলি আহিলে কি খোৱাবা খোৱা চিন্তা নকৰিবা তুমি যি যি ভাল পোৱা সকলো বনাম তুমি মাত্ৰ মোৰ দেউতাৰ লগত ভালদৰে কথা পাতিবা এনেকুৱা ইমপ্ৰেছ কৰিম নহয় লগে লগে মোৰ লগত দি পঠিয়াব দেউতাই মোৰ ভয় তোমাৰ এই খংটো লৈহে মোক এটা প্ৰতিশ্ৰুতি দিব পাৰিবানে তোমাৰ খংটো কমচে কম আজিৰ দিনটোৰ বাবে নিয়ন্ত্ৰণ কৰিবা দেউতাৰ সন্মুখত যি নহওক কিয় তুমি খং নকৰা তুমি তোমাৰ খং চম্ভালা বাকী সকলো মই চম্ভালি ল'ম পাৰিবানে কোৱা মোৰ বাবে তোমাৰ দেউতাই মোক যিমানে অসন্মান নকৰক কিয় মোৰ খং নেদেখে হ'ব যোৱা কি হে পাপৰি পেটৰ বিষ ভাল হৈ গ'ল নি তেতিয়া কৈছিলে তো সন্ধিয়ালৈকে পেটৰ বিষটো চলিব সেইকাৰণে সুধি শুনা পাপৰি তুমি মোৰ ছোৱালীৰ কথা চিন্তা কৰাটো বাদ দিয়া এতিয়াই তাইৰ ইয়াৰ বয়স হোৱা নাই উপযুক্ত সময়ত মই ভাল ল'ৰা এজনলৈকে তাইক বিয়া দিম আৰু এই যে তুমি ভাবিছা তাই এইবোৰ কি কৰি আছে এয়া বয়সৰ দোষ
সকলোৰে জীৱনত এনে বয়সৰ দুখ ঘটে দুদিন পিছত সকলো পাহৰি যায় বুজিছা নহয় কথাটো খোৱা একো নহয় খোৱা বিক্ৰম মাল বে সঞ্জীৱ কেইদিনৰ সি হিলাই আছে কলে চিয়ানেও জিকি যাব বে নাই নহব ইয়াৰ দ্বাৰা পাত্তা নাপায় মেটেল হয় সি ঐ বিক্ৰম কোন বে সি অতীত আছিল বিক্ৰম মই বৰ্তমান আৰু ভৱিষ্যত হে কি ৰজা নেকি ৰজা হা? ৰজাৰ মুকুট ভাঙি চব চুৰমাৰ কৰি দিম গম পাইছ নাই তহঁতে মোৰ লগত থাকিলেই হ'ল থাকিবিনে নাই থাকিবিনে নাই ক আকৌ আতো তই আছো বিক্ৰমৰ আচল চৰিত্ৰ আমি মানুহৰ আগত উলিয়াব লাগিব সি যে মুখা পিন্ধি আছে তাৰ মুখাৰ আঁৰত লুকাই থকা স্বাৰ্থলোভী মানুহজন উলিয়াব লাগিব ঐ বিপ্লমে মুতা পিন্ধে নেকি মুতা নহয় মুখা তাতেতো এই ৰহ শুন তাৰ আচল চৰিত্ৰ মানুহৰ আগত উলিয়াব লাগিব তহঁতে পাৰিবিনে নাই পাৰিবিনে পালিবতো লাগে না না পালিম পালিম পালিবি আৰু তই পাৰিম কি খবৰ শুনিছোঁ লাষ্ট টাইম বোলে মোৰ মাৰ খাই তোৰ দাঁতৰ বিষ হৈছে চাওঁ কোনফালে আৰু বোলে ৰাতি ৰাতি টোপনি নাহে আবে আগতে শুবৰ চেষ্টা কৰ তাৰপিছত হৰুৱাবলৈ চেষ্টা কৰিম টেবলেট আছে নেকি নাই বে পইচাকে দে দেই খোলা আছে নেকি কিনি ল'ব দে এই ল মোৰ নালাগে তই লৈ লাগে মোৰ লগত আছে ল মৰমত দিছোঁ আবে ল স্লিপিং টেবলেট কিনি দিবি শুব পাৰিব প্ৰথমতে শুই ল তাৰপিছত বাকী চিন্তা কৰিবি আবে নাহিবি না শুবলৈ দে তাক দুৰ্গা পূজাত যোৱা যেন পাইছা কি হ'ল হাফ বেলুন এটা লৈ ল'বি ডিঙিত ল টেবলেট টাইমত খাবি টোপনি নাহিব পাৰেতো ক'ত গৈছিলি বজাৰলৈ গৈছিলোঁ দেউতা বজাৰলৈ কিয় মই জানো মই কি কৰা উচিত কি কৰা অনুচিত যোৱা তুমি তোমাৰ কাম কৰাগৈ যোৱা দুটি মনৰ
ক'ত গৈছিলি? বজাৰলৈ গৈছিলোঁ দেউতা। বজাৰলৈ? কিয়? মোৰ বস্তু লগা আছিল। ফোন কৰিছিলোঁ মই তোক। ফোন কৰিছিলা? অঁ, ফোনটো চাইলেণ্ট হৈ আছিল দেউতা, গমেই পোৱা নাই। এয়া চোৱা। ফোনটো চাইলেঞ্চ কৰি নথবিচোন, মানে মোৰ অলপ টেনশ্যন হয়তো। আৰু ক'ৰবালৈ গ'লে মোক কৈ যাব লাগে। আগেইচোন তই মোক কৈহে ক'ৰবালৈ গৈছিলি। তুমি ঘৰত নাছিলা নহয় দেউতা? অৱশ্যে এইটোও হয়, মই ঘৰত নাছিলোঁ। যা ফ্ৰেছ হৈ লৈ যা। যা। বৰ আচৰিত দেই, একোৱেই নকলে যে আপুনি তাইক। বজাৰৰ পৰা আহিছে, হাতত কেইটা টোপোলা দেখিছে? হা, ইমানকে অন্ধ হৈ গৈছেনে আপুনি ছোৱালী মৰমত? এনেকে হলে কিন্তু ছোৱালী যাব হাতৰ মুঠিৰ পৰা। মনে মনে থাকা। মই জানো মই কি কৰা উচিত, কি কৰা অনুচিত। যোৱা, তুমি তোমাৰ কাম কৰাগৈ। যোৱা। মোক ক্ষমা কৰি দিবা দেউতা, মই তোমাক মিছা মাতিছোঁ, কিন্তু আৰু মই মিছা নকওঁ। আজি বিক্ৰম আহিব, তুমি বিক্ৰমক বুজিবা দেউতা। আজিৰ পৰা সকলো ঠিক হৈ যাব। তোমাৰ দেউতাই মোক যিমানে অসন্মান নকৰক কিয়, মোৰ খং নেদেখে। হোল্ড লাহে লাহে এৰি দে। এক্সহেল। কৰ ৰিপিট কণ্ট্ৰল কণ্ট্ৰল। ৰিপিট ৰেষ্ট ল'ম আৰু এবাৰ কৰিম। জাষ্ট ফিল দ্য উশাহ, একেবাৰে শান্তভাৱে বৈ থকা নদীৰ দৰে উশাহ। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। তোমাৰ খংটো কমচে কম আজিৰ দিনটোৰ বাবে নিয়ন্ত্ৰণ কৰিবা। দেউতাৰ সন্মুখত যি নহওক কিয় তুমি খং নকৰা। তুমি তোমাৰ খং চম্ভালা, বাকী সকলো মই চম্ভালি ল'ম। পাৰিম দে। খং কণ্ট্ৰল কৰা একেবাৰে সহজ। এই যে মই বজাই আছো এই তবলাযোৰ, তই যিমান ইনভলভ হবি ইয়াতে খংটো অট'মেটিকেলি কমি যাব। আৰু আছে উপায়, উশাহ। য়েছ, উশাহ মই পাইছিলোঁ অলপ আগতে। উশাহৰ ওপৰত কাম কৰিম এতিয়া আমি। জাষ্ট উশাহটো ল, ইনহেল নাভিৰ পৰা ইনহেল। পটককৈ এৰি নিদিবি, হোল্ড কৰ, হোল্ড লাহে লাহে এৰি দে। এক্সহেল। কৰ ৰিপিট কণ্ট্ৰল ৰিপিট ৰেষ্ট ল'ম আৰু এবাৰ কৰিম।
জাষ্ট ফিল দ্য উশাহ, ফিল দ্য উশাহ, একেবাৰে শান্তভাৱে বৈ থকা নদীৰ দৰে উশাহ। ক'ত শিকিছো এইবিলাক ইমান খাদ্য যে হা কোনে শিকাইছে বলেন গান্ধীজীৰ কথা শুনিছনে নাই অহিংসাই পৰম ধৰ্ম অহিংসা নীতিৰে যাম কষ্টুৰীৰ দেউতাকৰ ওচৰত কথা পাতিম মন জয় কৰিম চিধা ঘৰলৈ উভতি আহিম একজেক্টলি দাদাগিৰিৰে নহয় গান্ধীগিৰিৰে তই তোৰ প্ৰেম জয় কৰিব লাগিব বিক্ৰম হ'ব দে কষ্টুৰীৰ কাৰণে এইখিনি কৰি ল'ম আৰু দেটছ মাই গুড বয় ভেৰি গুড বয় আৰু তোৰতো একো কাম নাই চাগে দিনত বেকাৰে আছ এটা কাম কৰিবি মাৰ লগত টিভিটো লগাই ল'বি